নমস্কাৰ, কি হ'ব অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আহিছোঁ মংগলদৈ বিশালত, আপোনালোকক দেখাই যাম। কিয়ানছৰ বাবে এযোৰ কাপোৰ লাগে, সেইবাবে আহিলোঁ। আজি ফাৰ্ষ্ট টাইম বন্ধ আছে মানে। আহকচোন চাই লওক, আপোনালোকক দেখাই যাওঁ মই কেনেকুৱা কি ধৰণৰ কাপোৰ কিনো। মই এতিয়া ওপৰলৈ গৈ আছোঁ। এইযোৰ মই কাপোৰ কিয়ানছৰ বাবে চিলেক্ট কৰিলোঁ। ভাল লাগিছে কাপোৰযোৰ, পুৰা 100% কটন হয়। আৰু এযোৰ পচন্দ কৰিলোঁ। আপোনালোকে জনাবচোন কমেণ্টত কেনে লাগে কাপোৰযোৰ। এই দুযোৰ কাপোৰ মই এতিয়া লৈ লওঁ। কাপোৰ আছেই বাৰু, বহুত কাপোৰেই আছে এভেইলেবল, আপোনালোকে চাই ল'ব। এতিয়া মই কিয়ানছৰ কাৰণে উমলা যোগাৰ এটা লাগে তাক। বাপাক সি এতিয়া ল'ব পৰা হোৱা নাই যি টি বস্তু। মই বলকে লওঁ নেকি ভাবি আছোঁ। বলে ল'ব আৰু সৰু চলি, ডাঙৰ হ'লে ডাঙৰ বস্তু কিনি দিম। আপোনালোকে চাই লওক, এনেই এবাৰ দেখালোঁ আৰু। এতিয়া মই ওপৰত গৈ আছোঁ, যাই কিনে মই এটা চাৰ্ট লাগে, চাৰ্ট চাই লওঁ কেনেকুৱা আছে। কালি আমাৰ মনসা পূজা আছেতো, তাৰ কাৰণে লাগে। নাই পিছে মোৰ পচন্দ হোৱা নাই চাৰ্টবিলাক। আপোনালোকে চাব, আপোনালোকৰ পচন্দ হ'ব পাৰে বাৰু, এনে বেয়া নহয় কাপোৰ। মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। ধন্যবাদ দেই ভিডিঅ'টো চোৱাৰ বাবে।